টাংলাই খুব টাং শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে কত পাওঁ তল সৰা সঁচাকৈ গাঁৱৰ পৰিৱেশৰ আনন্দটো যি উপভোগ কৰিছে সিহে গম পাব। এয়া আমাৰ গুৱাহাটীৰ পৰা আহিছিল আমাৰ ভাই বোৱাৰী, তেখেতসকলে এতিয়া আমাৰ গাঁৱৰ কচুশাকৰ সোৱাদ ল'ব। এয়া ভাইটিয়ে কচুশাক বুটলি ফুৰিছে, কচুশাকৰ সোৱাদ ল'বলৈ। এয়া একদম ফ্ৰেছ কচুশাক। এয়া আজি কিহৰ লগত? মাগুৰ মাছৰ লগত। মাগুৰ মাছ, ঘৰৰ মাগুৰ মাছ, পুখুৰী সিঁচি থৈছে। গতিকে এইখিনি আজি তেখেতসকলে সুন্দৰভাৱে প্ৰস্তুত কৰি গ্ৰহণ কৰি আজি যাবগৈ। এইখিনিকে আপোনালোকক আজি দেখাবৰ কাৰণে যত্ন কৰিলোঁ। এয়া আমাৰ গাঁৱৰ ঘৰ, এয়া আমাৰ দুখীয়াৰ ভগা পজা একোখনি তীৰ্থ, তাত একোখনি পুণ্যৰ আশ্ৰম বুলি কয় কবিৰ ভাষাত। এয়াই গাঁৱৰ পৰিৱেশ। গৃহিণীয়ে এতিয়া চোতাল সৰাত ব্যস্ত চাগৈ। আমি এতিয়া গৈ আছোঁ আমাৰ ঘৰৰে জাতিলাও আৰু ৰঙালাও ছিঙিবলৈ। এই জাতিলাও আৰু ৰঙালাও একদম ফ্ৰেছ হয়। গতিকে এইখিনি তেখেতসকলে গুৱাহাটীলৈ লৈ যাব। যিহেতু আজিকালি মহানগৰীত যিখিনি পায় সেইখিনিতো কেতিয়াও ফ্ৰেছ হ'ব নোৱাৰে, অনেক ধৰণৰ কেমিকেল যুক্ত খাদ্য। গতিকে আমাৰ এয়া গৈ আছে এতিয়া। গতিকে আমাৰ নিজৰ বাৰীত প্ৰস্তুত কৰা, নিজৰ বাৰীত ৰোপণ কৰা এয়া জাতিলাও। এয়া জাতিলাও এতিয়া এয়া বোৱাৰীয়ে ছিঙিছে। এইটো আমি গুৱাহাটীলৈ দি পঠিয়াম। একদম অকল গোবৰ দি কৰা, ইয়াত একো নাই, অন্যান্য কোনো কেমিকেল নাই। এতিয়া এটা ৰঙালাও ভাল চাই এটা লোৱা। অঁ, সেইটো হেৰি হ'ব নেকি? এইটো লোৱা, ভালটো লোৱা। নহয় এইটো অঁ, কাৰণ সিটো অলপ মাখিয়ে পিন্ধিছে, যিহেতু কোনো দৰৱ জাতি মৰা নাই। গতিকে মাখিয়ে অলপ দিগদাৰ লগাইছে দুই এটা, কিন্তু হ'লেও বস্তুটো সম্পূৰ্ণ ফ্ৰেছ, হাইজেনিক। গতিকে এতিয়া এয়া ৰঙালাও হ'ল। কেনেকুৱা লাগিছে ৰঙালাওটো লৈ? ভাল লাগিছে আকৌ। এনেকুৱাটো গুৱাহাটীতটো নাপাওঁ না, একদম ফ্ৰেছ। এতিয়াতো ভালে লাগিছে, নিজে ছিঙিছো, নিজ হাতে এয়া ছিঙিছে। গতিকে আজি জলকীয়া নে নেমু? অঁ, এবাৰ নেমু ছিঙিবলৈ যাওঁ আমি। ইয়াৰ পিছত আমি গৈ আছোঁ নেমু ছিঙিবলৈ। হয়, এয়া এতিয়া আমি পুনৰ আমাৰ ঘৰৰে নেমু টেঙা ছিঙিবলৈ গৈ আছে। এয়া নেমু ছিঙিছে ভাইটিয়ে। এজোপা হ'ল আমাৰ 12 মাহ লাগি থাকে। একদম সম্পূৰ্ণ ফ্ৰেছ। আজি যিকেইটা বস্তু আমি দিবলৈ লৈছোঁ আমাৰ ঘৰৰ পৰা, সেইকেইটা একদম 100% হাইজেনিক। গতিকে ইয়াত কোনো সন্দেহ নাই। আপোনালোকক আমি আমাৰ এই মোৰ গাঁৱৰ গৰিমা চেনেলটোলৈ আপোনালোকক প্ৰস্তুত কৰি আগবঢ়াই দিলোঁ। এয়া ভাইটিয়ে নেমু ছিঙি আছে। জলকীয়া আছে আৰু ইয়াৰ পিছত আমি গৈ আছোঁ জলকীয়া ছিঙিবলৈ। এতিয়া এয়া টেঙা ছিঙাৰ পিছত পুনৰ আমি জলকীয়াত হাত লগাইছে আৰু বোৱাৰীয়ে। জলকীয়াও দুটামান নিওঁ বুলি কৈছে, যিহেতু সকলো ঘৰৰে। গতিকে এয়া জলকীয়া ছিঙি আছে। আপোনালোকে এই গাঁৱৰ গৰিমা চেনেলটো ফ'ল' কৰি থাকিব, ছাবস্ক্ৰাইব কৰিব, আৰু এনেধৰণৰ নিত্য নতুন যিখিনি প্ৰাকৃতিক ভিডিঅ', কোনো ইয়াত আৰ্টিফিচিয়েল নহয়, এইখিনি পাবৰ কাৰণে আপোনালোকে সদায় সংযোগ হৈ থাকিব। অমিতা পাৰিবলৈ গছত, এইটো ইতিমধ্যে অমিতা পাৰিলে ভাইটিয়ে। চাবা আঠা পৰিব দেই গাত। বছ আৰু এটা পাৰি দিয়া ভালকৈ, ডাঙৰ চাই একদম আগটো লগাই দিলে হ'ব। অঁ, আগটো লগাই দিয়া কাঁচিখনৰ, চাবি চকুত। অঁ, বছ হৈ যাব, বছ। এবাৰ মধুৰি, 12মহীয়া মধুৰি পাৰিবলৈ গৈ আছে। চাওঁচোন গছত আছেনে নাই। বাদুলিৰ উৎপাতত মানে মধুৰি ডাঙৰ হ'বলৈ নাপায়, যিহেতু এতিয়া বাদুলিৰ খাদ্য নাইকিয়া হৈ আহিছে নহয়। সেইকাৰণে আমাৰ ঘৰতে বাদুলিয়ে বহুত দিগদাৰ দিয়ে। এজোপা 12মহীয়া মধুৰি কলিতে খালি বাদুলিয়ে খাই বহুত নষ্ট কৰি দিয়ে। আজি যদিও চেষ্টা কৰিছে মধুৰি পাৰিবলৈ, কিন্তু তেনেকুৱা বিশেষ চকুত পৰা নাই ডাঙৰ। এয়া ফটো এটা লৈ আছে, আমাৰ ঘৰৰ মুখেদি গৈছে জব কাৰ্ড কৰিবৰ কাৰণে। এখেতে খালি ফটো মাৰি মাৰি পইচা লৈছে, এইজনে বাকী সেয়া পলাইছে আৰু।
গতিকে এইটো জব কাৰ্ডৰ পাৰ্টি আহি আছে। গতিকে এইটো এটা গাঁৱৰ নিৰিবিলি পৰিৱেশ। এখেতসকলৰ তত্বাৱধানতে গাঁৱৰ ৰাস্তা পদূলিবিলাক বৰ্তমান মেৰামতি চলি আছে। গতিকে ৰাইজ আহি আছে ইতিমধ্যে। তেখেতসকলে বহুত কষ্ট কৰি অৱশ্যে 2টা বজালৈকে ইয়াত কাম কৰে। গতিকে তেখেতসকললৈও এটা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিব। এয়া এইফালে হৈছে এজন প্ৰতাপ বুলি কয়, এজন আমাৰ বন্ধু, এজন মেইন বাপ। পইচা পাব বিহুৰ পিছত, পইচা চিন্তা কৰিলে কাম কৰি থক, খালি কামত ফাক ফুক নকৰিলে হ'ল। নাই বিহুৰ পিছতো হ'ব।